আসসালামু আলাইকুম সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু মই এতিয়া এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ আৰু ভিডিঅ'টো আগৰ যি দুটা ভিডিঅ' আপোনালোকে কোনোবাই যদি চাইছে নিশ্চয় গম পাইছে আমি সেইদিনাখন তেজপুৰলৈ গৈছিলোঁ মাঘৰ বিহুৰ দিনাখন সেইদিনাখনিয়ে কেইবাটাও ভিডিঅ' মানে অকণকৈ আপোনালোকলৈ আগবঢ়াই আছোঁ দুটা দিলোঁ আৰু আজি এটা এইটো আগবঢ়াইছোঁ এইখন হৈছে জীয়া ভৰলী দলং মানে জীয়া ভৰলী নৈ ওপৰত দলংখন আছে আমি জীয়া ভৰলী দলং পাৰ হৈ পেলাই আমি যাবলৈ আহিছোঁ খুব সুন্দৰ এখন ঠাই আচলতে আমি সেইদিনাখনি যেতিয়া গ'লোঁ আমি যোৱাৰ মানে সময়টো খেলিমেলি হৈ গ'ল বুজিছেনে যেতিয়া গ'লোঁ সময়টো খেলিমেলি হৈ গ'ল আমি মানে সেইকাৰণে ভিডিঅ'টো অকণমান আপোনালোকে শেষলৈ চালে গম পাব ভিডিঅ'টো কেনেকুৱা হৈছে আমি কিন্তু যাব লাগিছিলে মানে দিনতেই এয়া আচলতে আবেলি সময়ত আমি গৈছিলোঁ সেইদিনাখনি আবেলি সময়ত গৈ পেলাই বাটতে মানে পাওঁতে সন্ধিয়াই লাগি গ'ল আৰু সেইকাৰণে অকণমান খেলিমেলি নিচিনা হ'ল এতিয়া আমি জীয়া ভৰলী দলঙৰ তলৰ ৰাস্তা দি নামি পেলাই এইফালে গৈ আছোঁ আমি এইটো ৰাস্তা কেঁচা ৰাস্তা হয় মই সেইকাৰণে ভিডিঅ'টো মানে মিউট কৰি দিছোঁ মাত কথাবিলাক আমাৰ কেঁচা ৰাস্তা দি আমি গৈ আছোঁ আৰু আমি বাটতে মানে পিকনিক খাবলৈ অহা কেইবাখনো গাড়ী ইয়াত পাইছোঁ কিছুমান মানুহ নৈ কাষত তলতো মানে পিকনিক খাই আছে আৰু এই ছাইডেদি আমি তেওঁলোকৰ কাষেদি আমি গৈ আছোঁ আগলৈ আমি গৈ আছোঁ একদম সুন্দৰ এখন ঠাই মানে আচলতে ভবাই নাছিলোঁ মই যে আজি মানে ঘৰৰ পৰা যেতিয়া আমি ওলাই আহিছিলোঁ নহয় এই ঠাইখনলৈ অহাৰ কোনো প্লেন মানে মনলৈ অহাই নাছিলে কিয় অহা নাছিলে মানে মই ভবাই নাই যে ইমান ওচৰতে মানে আছে মই ভাবিছিলোঁ দূৰত আছে নেকি সেইকাৰণে ইমান কথাটো পাতিবলৈও নহ'লে ঘৰত আৰু সময় মিলাব নোৱাৰিম বুলি অহা কথাও চিন্তা কৰা নাছিলোঁ কিন্তু যেতিয়া অগ্নিগড় বন্ধ হ'ল বা অন্যান্য ঠাইবিলাক আমি ঘূৰিব নোৱাৰিলোঁ তেতিয়া ভাবিলোঁ আমাৰ মনোৱাৰে মানে ক'লে বোলে আমি কন্যকা পামলৈ যাম ব'লক কন্যকা পামলৈ আহিলে সন্ধিয়া সময়ত ৰাস্তাটো পৰিৱেশটো আপোনালোকে নিশ্চয় দেখি কেনেকুৱা পাইছে মই নাজানো কিন্তু মই মানে ভিডিঅ'টো যে আপোনালোকলৈ নবঢ়াম তেনে নহয় মই ভাবিছোঁ মই যি কৰি আনিলোঁ তাকে মই আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ আৰু যিসকল কোনোবা মানে মোৰ ভিউৱাৰ্ছ যদি আগতে কন্যকা পামলৈ গৈছে তেতিয়াহ'লে তেওঁলোকে দিনৰ পৰিৱেশ দেখিছে আৰু মই যিহেতু ৰাতি হ'ল যোৱা সন্ধিয়া সময় হৈ গ'ল সেইটো কাৰণে মই ৰাতিৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে চাই যাব ভিডিঅ'টো ইমান মানে তাৰ পৰিৱেশটো ইমানেই সুন্দৰ আছিলে মানে চকুৰে নেদেখিলে মানে ধৰিব নোৱাৰে আমি যিহেতু সন্ধিয়া সময় হোৱাৰ লগে লগে যদিও আহিছোঁ আকাশত জোনৰ পোহৰ আছে চাৰিওফালে লাইট আৰু আমাৰ গাড়ীৰ লাইটতো দেখিছোঁ ৰাস্তাৰ মানে যিটো ৰাস্তা দি আমি সোমাইছোঁ তাৰ কাষতে বিভিন্ন ধৰণৰ গছ আৰু ইমান ধুনীয়া মানে পৰিৱেশটো লাগিছে দেখি পেলাই মই বাৰে প্ৰতি এটা কথাই মানে কৈ থাকিলোঁ যে আমি দিনতনো কিয় আহিব নোৱাৰিলোঁ আমি দিনত এইফালে অহা কথা কিয় এবাৰো মানে চিন্তা নকৰিলোঁ যদি আমি দিনত আহিলোহেঁতেন খুব বেছি ভাল লগা পৰিৱেশ এটা আমি মানে দেখিবলৈ পালোঁহেঁতেন কিন্তু গধূলি আহিও এটা বেলেগ এটা ধুনীয়া পৰিৱেশ আমি দেখিছোঁ খুব ভাল লাগিছে ৰাস্তাৰ কাষত মানে অকণমান সেই ৰাস্তাটো আমি যিটো কেঁচা ৰাস্তা আহি আছিলোঁ সেইটোৰ পৰা অকণমান দীঘলীয়াকৈ এনেকৈ বাট এটা সোমাই আহিব লাগে আৰু ৰাস্তাৰ কাষত কি হৈছে একদম তামোল গছ নাৰিকলৰ গছ কলগছ মানে বিভিন্ন ধৰণৰ কলগছ তামোল গছ নাৰিকলৰ গছ এইবিলাক মানে ভৰ্তি হৈ আছে আৰু নাৰিকলৰ যিবিলাক গছ সেইবিলাক বেছি ডাঙৰ হোৱা নাই অলপ মানে সৰু হৈ আছে সৰু মানে কি আৰু অকণমান মজলীয়া টাইপৰ হৈ আছে এতিয়া লগা নাই বা লাগিবৰ বয়স হোৱা নাই ওখ হ'ব লাগিব অকণমান গছকেইডাল চাগে কিন্তু ইমান ভাল লাগিলে দেখি পেলাই আমি এতিয়া আহি মানে পাই গ'লোহি অকণমান সোমাই আহোঁতে আকৌ ৰাস্তাটো দীঘলীয়া যে সময় অকণমানো লাগে একদম আহি পেলাই কনকা পামৰ মানে গেটখনৰ ওচৰত আমি পামগৈ আৰু ধুনীয়া ইমান লাইটিঙৰ এটা মানে এইটো আচলতে কনকা পামৰ মানে এইটো হোটেল নেকি এখন ইমান ধুনীয়া লাগিছে আঁতৰৰ পৰা লাইট জ্বলি আছে যে দেখিবলৈ বহুতেই বেছি ভাল লগা হৈ আছিলে আহিলোঁ ইমান মনটো তাকে মই ভাবিছোঁ দেই মই বোলো আমি দিনত যদি আহিলোহেঁতেন কিমান ভাল লাগিলহেঁতেন দেখি পেলাই খুব বেছি ইয়াত মানে থকা খোৱা সকলোৰে সুবিধা আছে যিসকলে আগে পিছে অহা যোৱা কৰিছে তেওঁলোকে নিশ্চয় গম পাইছে আৰু এইটো চক ইমান ধুনীয়াকৈ লাইটিঙৰ ছিষ্টেমটো মানে হৈ আছে দেখিবলৈ লাইটবিলাক ধুনীয়াকৈ জিলিকি আছে অকণমান ভিডিঅ' এইখিনিতো মই এনেকৈ আহি থাকোঁতে কৰি ল'লোঁ খুব ধুনীয়া লাগিলে দেখি পেলাই এতিয়া আমি পামগৈ আৰু কিমান দূৰলৈকে লাইট জ্বলি আছে দেখিছে নাই সিমান দূৰলৈকে কনকা পাম বিস্তৃত মানে একদম বিস্তাৰিত হৈ আছে চাৰিওফালে খুব ভাল লাগিলে ইয়াত যিসকলে দিনত ফুৰিবলৈ আহিছিলে তেওঁলোকে এতিয়া উভতি যাবলৈ গাড়ীবিলাক পাৰ্কিঙৰ পৰা উলিয়াইছে আৰু আমাৰ গাড়ী পাৰ্কিঙত থ'ব খুজিছে অকণমান আগলৈও বাৰু জেগা আছে দেই গাড়ী থ'বৰ কাৰণে কিন্তু আমি এইখিনিতে মানে সন্মুখতে গাড়ীখন আমি থ'লোঁ থৈ পেলাই আমি এতিয়া ইয়াৰ ভিতৰৰ পৰিৱেশটো আমি চাম কেনেকুৱা লাগে কি কথা সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক যিকণকে দেখাইছোঁ তাকে চাব এয়া কন্যকা পাম বুলি ধুনীয়া খুব সুন্দৰ বাঁহৰ এখন গেট লগাই থোৱা আছে ৰাতি আচলতে ধৰিবই নোৱাৰি কেনি যাম কেনি নাযাম চবফালে একদম একেই হৈ আছে দেখিবলৈ আমি আহিছিলোঁ তেজপুৰৰ পৰা এতিয়া আমি আহি পালোহি কন্যকা পাম আহিলোঁ ইমান ভাল লাগিছে ৰাতি আমি দিনতে আহিবলৈ পাব লাগিছিলে এতিয়া দিনত আহিব নোৱাৰিলোঁ ৰাতি আহি পালোহি খুব ধুনীয়া
ভাল লাগিছে। এতিয়া ভিতৰলৈ আমি সোমাই যাম, আহক। সেইদিনাখন যিহেতু বিহুৰ বতৰ আছিলে, সেইকাৰণে মানে এই মানে বন্ধ কৰি পেলাই মানুহবিলাক যাবলৈ ওলাইছিলে আৰু তাৰপৰা আমি গৈ পেলাই সোমালোঁ। আৰু আমাৰ লগতে বিভিন্ন ঠাইৰ পৰা মানুহ কিছুমানো দেৰিকৈ গৈ তাত সোমালেগৈ। তাৰপিছতে তেতিয়া সোমাব দিলে। ইয়াত মানে টিকটৰ ছিষ্টেম আছিলে। টিকটৰ কাৰণে মানুহ আমাৰ এহেঁতি মানে আমাৰ লগত যে গৈছিলে বৌহঁত, তাহাঁতি গৈ পেলাই টিকট ল'বলৈ মানে যা যোগাৰ কৰিছে। আমি আকৌ এইফালে গ'লোগৈ চাবৰ কাৰণে। তাৰপৰা আকৌ উভতি আহিলোঁ। আহি পেলাই এই টিকট ল'বলৈ বোলো মানুহ কেইজন মানুহ আছে তেওঁলোকে হিচাপ কৰি পেলাইহে টিকটটো দিব। মানে সন্মুখত মানুহকেইজন দেখিব লাগিব মানে কেইজন আহিছে। যদি আকৌ মানুহ বেছি থাকে বা কম থাকে ধৰিব নোৱাৰি, বিনা টিকটৰ কিজানি মানুহ সোমাই যায়, এনেকুৱা কিছুমান মানুহৰ ধাৰণা থাকেনে। সেইটো কথা কাৰণে আমি সকলোৱে টিকট কাউণ্টাৰৰ ওচৰলৈ চাপি আহিলোঁ আৰু সকলোবোৰ একেঠাইতে আহি ৰ'লোঁ। ৰৈ পেলাই চালোঁ। কিন্তু ইমান মনটো আফচোচ লাগিলে যে আজি মানে আমি আহিলোঁ, আহি পেলাই কিন্তু ভিতৰৰ পৰিৱেশটো আমি খুব মানে মিছ কৰিম। মানে এতিয়া দিনত যেনেকুৱা আছিলে খুব ভাল লাগিছিলে। চাৰিওফালে কিন্তু মানুহ তেতিয়াও আছিলে, যদিও আন্ধাৰ বা মানে দিনৰ পোহৰ নাই, আন্ধাৰ হৈ গ'ল, কিন্তু তেতিয়াও সকলোফালে মানুহবিলাক পূৰা খেলা ধূলা কৰি আছে, দৌৰা দৌৰি কৰি আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে। দেখি খুব ভাল লাগিলে। আমি আহিছোঁ অকণ অকণকৈ, কি কৰিম আৰু এতিয়া। মই ভিডিঅ' অকণকৈ এনেকৈ হ'লেও ৰাতি হ'লেও কৰি থাকোঁ বোলো, আহক এনেকৈ বুলি ভাবিলোঁ। তাৰপৰা ভাল লাগিলে বাৰু সেইদিনাখনি গৈ পেলাই, খুবেই ভাল লাগিলে। তাৰপৰা এওঁ মানে কৈছে পিছত বোলে এদিন আহিম, আকৌ কেতিয়া যাম গম নাপাওঁ। তথাপিতো মনত মানে খুব এটা আশা আছে দেই, এদিন দিনৰ পোহৰত কন্যাকাপাম চামগৈ বুলি। ভৱিষ্যতেও চাম। আৰু আপোনালোকে সকলোৱে কোনোবাই যদি যোৱা নাই নিশ্চয় চাব, আশা কৰিছোঁ। শেহত আৰু বৰটোকোলাটোকে ধুনীয়াকৈ ভিডিঅ' এটা কৰিলোঁ, কাৰণ বাকীবোৰতো নুঠে। এইটো লাইটৰ পোহৰত আছিলে, তাকে মই আপোনালোকক দেখালোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ দেই, ভালে থাকক সকলো।